পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু নহয় ছাৰ কথাটো হ'ল যে মিয়া মানে বাংলাদেশী নহয় সব মিয়া বাংলাদেশী নহয় মিয়া অসমীয়াও আছে এতিয়া যদি মানুহে হেনেকৈ ভাবে যে মিয়া মানে বাংলাদেশী সব মিয়াবোৰ যাব লাগে ওলাই যাব লাগে আৰু যিবোৰ বাংলাদেশী যিবোৰ ধৰকচোন প্ৰুফ নাই একো আইডেণ্টিটি নাই ইণ্ডিয়ান চিটিজেন বুলি তেওঁলোক যাব কিন্তু গোটেই যদি মিয়াকৈ গালি পাৰি থাকে মিয়াবোৰক কষ্ট দিবই লাগিব কি হ'ব কিছুমান মানুহে সেইটো বস্তু চান্স ল'ব কিছুমান মানুহে সেই চান্সটো লৈ পেলাই ক'ৰবাত কিবা কাজিয়াও হ'ব পাৰে কাৰণ আপুনি CM হয় আপুনি যদি কিবা এটা কথা কৈ দিয়ে বহুত মানুহে সেই বস্তুটো এটা বেলেগ ফালেও নিব পাৰে সো সেইকাৰণে মই CM ছাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপুনি এনেকৈ যদি কৈ দিয়ে কথাবিলাক বহুত মানুহে আপুনি হয়তো আপুনি এটা কিবা চাগে পজিটিভ সেন্সতে কৈছে কিন্তু বহুত মানুহে বস্তুবোৰ নেগেটিভ সেন্সত ল'ব ক'ৰবাত কিবা কাজিয়া হ'ব পাৰে যাতে এনেকুৱা কাজিয়া নহয় মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ ছাৰ যে এনেকুৱা প্লিজ ষ্টেটমেণ্টবোৰ নিদিব জয় অসম